হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, আমিও ভালে আছোঁ বাৰু। আজি মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোলৈকে মোৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ। আজি অন্য বিশেষ একো নহ'লেও আজি এটি ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াবলৈ লৈছোঁ। মানে আজিকালি বাচ্চাবোৰে মোবাইল ইমানেই চাই নহয় জানো। সেয়া আমাৰ জনীও তাইও আজিকালি মোবাইল দেখিলে বিৰাটেই মানে খেদি ফুৰে। এয়া পেহীয়েকৰ ল'ৰা দাদাকে মোবাইল চাই আছে, তাইও কেনেকুৱা চাই আছে চাওকচোন। কি যে হ'ব ন, আচলতে আমি ডাঙৰবোৰে চাই দেখুৱাও ন সিহঁতৰ লগত। সিহঁতক দুখ দিটো লাভ নাই, আমি ডাঙৰবোৰৰ কাৰণেই হয়, আমিয়ে পিতৃ মাতৃবিলাক আমিয়ে দায়ী হয়। কিন্তু তথাপিও বিচাৰিছোঁ তাইক এইবিলাকৰ পৰা আঁতৰাই ৰাখিবলৈ। তাকে অকণমান ভিডিঅ'টি কৰি ৰাখিছিলোঁ, আপোনালোককো দেখুৱালোঁ দেই। আপোনালোকৰ বেবী থকাবোৰৰো এনেকুৱাই হয় চাগে, নহয় জানো? আৰু কি জানেনে, আমাৰ তাই আজিকালি খং কৰিব জনা হৈছে। তাইৰ ভাল লগা বস্তুটো যদি তাই ল'লে, হাতৰ পৰা ল'ব গ'লে তাই কেনেকুৱাখন কৰে চাওকচোন। খং কৰিব জনা হৈছে। ছোৱালী ডাঙৰ হৈছে আৰু মানে। আৰু এইফালে আজি খাবলৈ মন গ'ল ব্ৰইলাৰ মাংস। ব্ৰইলাৰ মাংস যে কিয় জানো খাব নালাগে বুলি ক'লেও খাবই পাওঁচোন। সেয়ে আজি অকণমান আনিব ক'লোঁ, তাকে বনালোঁ। সেই খাওঁ আৰু। আপোনালোকেও ভাল পায় চাগে, বহুতে কিন্তু বেয়াও পায় আৰু খাবও নালাগে আচলতে বেছিকৈ নাখাওঁ, কমায়ে খাওঁ, কিন্তু তথাপিও পাহৰিব নোৱাৰোঁ দেই। বৰ ভাল পাওঁ খাই। চিম্পুলকৈ বনালোঁ আৰু। খাওঁ খাওঁ লাগিছেনে বাৰু? মোৰ কিন্তু খাওঁ খাওঁ লাগিছে দেই। এতিয়া অকণমান পানী ঢালি দিম, অকল তেলত বনাই নাখাওঁ আৰু। পানী দি দিম। আমাৰ ৰেডি হৈ যাব আৰু ব্ৰইলাৰ মাংস। পানীটো অকণমান মানে শুকাই দিলোঁ, পানীটো দি পেলাই। এনেকৈ খাই ভাল লাগে। খাইছেনে আপোনালোকে? খাই চাবচোন এবাৰ এনেকৈ। বহুত খাই ভাল লাগিছিলে দেই। মছলা ইমান নিদিওঁ, আদা নহৰুখিনি দিওঁ আৰু জিৰা ধনিয়া গুড়াখিনি দিওঁ আৰু অকণমান গৰম মছলা দি দিওঁ, মাংস যিহেতু হয়, নহয় জানো। আৰু আমাৰ ৰাতিলৈকে 12টা বজাৰ পিছত উঠি লৈছে। তাই এতিয়া নুশুৱে, দেউতাকে শুই আছে, তাই কি যে কৰি আছে। মই আৰু তাইকে ৰখি আছোঁ আৰু টোপনি নাই যোৱা। এনেকুৱাই ন, বাচ্ছা মানে বেবী হোৱাৰ পিছত মানে সকলো চেঞ্জ যেনেকৈ হৈ যায়, কামৰ পৰা আদিলৈকে টোপনিটোও এতিয়া মানে চেঞ্জ হৈ গৈছে আৰু এতিয়া তাইৰ কাৰণেতো ৰখি থাকিবই লাগিব, নহ'লে ক'ৰবাত কেতিয়াবা বা পৰিয়ে যাব, কিবাই কৰিব, হয়নে নহয়। সেইকাৰণে মানে বেবী হোৱাৰ পিছত মানে মাকৰ লাইফটো মানে সকলো টোটেলি চেঞ্জ হৈ যায়। টোপনি নাহে, এতিয়া খেলি 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 যেতিয়া ভাগৰ লাগিব তেতিয়াহে টোপনি যাব। আৰু ইমান ঠাণ্ডা, তাই কাপোৰ নোৰে।
কাপোৰ নলয়ে এইয়া ওপৰৰ ফালে যাই শুই আছে কাপোৰ উৰাই দিয়াই মানে ওপৰৰ ফালে গৈ শুই থাকেগৈ প্ৰায় দেখো আৰু শুনো মানে বাচ্চাবোৰ এনেকুৱাই হয় ন বেবীবিলাক প্ৰায় কাপোৰ ল'বলৈ টান পায় গৰম লাগে আৰু সেইকাৰণে চাগে নেকি কাপোৰ ল'বই নোখোজে ইমান ঠাণ্ডাটো আমি কাপোৰ লৈহে শুই থাকি ভাল পাওঁ সিহঁতে উৰাই দিলে বেয়া পায় কাপোৰ যেতিয়া দি দিওঁ উঠি যাই পেলাই বেলেগ জেগাত শুই থাকিব যায় আমাৰ তাই এনেকুৱাই হয় আৰু এয়া পিছদিনা ৰাতিপুৱা উঠিলোঁ তাই আজিকালি এনেকৈ উঠিব পৰা হৈছে খেলিব খোজে তাই ডাঙৰ হৈছে আৰু মানে আৰু ইয়াৰ বিচনাৰ পৰাই সকলোলৈকে সুপ্ৰভাত দিলোঁ দেই Good morning. আমি উঠি গলো না আমি উঠি গলো না এতিয়া চাব দেই তাই আমাৰ টুপি নিপিন্ধে বৰ জানা হৈছে আজিকালি বা যি দুষ্ট হৈছে টুপি পিন্ধিব নোখোজে ইয়া জোৰ কৰি কৰি পিন্ধাই দিছো আপোনালোকৰ বেবী থাকাবোৰৰো এনেকুৱা হয় চাগে ন অকল টুপি বুলিয়ে নহয় মোজা পিন্ধিব নোখোজে হাত মোজা ভৰি মোজা আৰু চোলাও পিন্ধিব নোখোজে ইমান দুষ্ট কৰে আজিকালি তাই কেমেৰা ওচৰলৈ আহিছে ইয়া ভিডিঅ'টি আজিলৈ ইমানে আৰু দুপৰীয়া এয়া মানুহজনে পিঁয়াজ পাত বন্ধাকবি বইল খাম বুলি কোৱাত কাটি ধুই পেলাই বইল দি দিলোঁ একো দিয়া নাই বাৰু অকল নিমখৰ লগত বইল দি দিলোঁ এয়া খাবলৈও ভাল হয় আৰু স্বাস্থ্যৰ কাৰণেও ভাল হয় আজিলৈ আহিছোঁ দেই বাই